কুৱেশ্যনৰ এই নাম্বাৰ কেইটা ভালদৰে চোৱা, নাম্বাৰ কেইটা চোৱা কৰক আৰু কিমান পাৰ্চেণ্ট 97% তেওঁলোকে দেখাইছে আমাৰ পৰা মানে কমন কুৱেশ্যন এই কিতাপখনৰ পৰা আহিছে বুলি মই ক্লেইম কৰিছো ওকে ফাৰ্ষ্ট স্লাইডটো চোৱা তাত দেখিবা যে এই কিতাপখনৰ মহত্বটো এই কিতাপখনৰ গুৰুত্বটো কি আছিল আশা কৰিম যিসকলে আমাৰ ওচৰে পাজৰে আছা আহিবা ডেমো ক্লাছটোত ঠিক আছে এটেন্ড কৰি চাবা এনেকুৱা ফ্ৰী অফ কষ্ট হেল্ল' ছাত্ৰ ছাত্ৰীসকল কি খবৰ সকলো ভালে আছে আশা কৰো সকলো ভালে আছা আৰু আশা কৰিম যিসকল ছাত্ৰ ছাত্ৰীয়ে 2026 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ল সকলোৰে পৰীক্ষা ভালে ভালে গৈছে আৰু আশা কৰিম সকলোৱে ভবা ধৰণে ভবাতকৈ ভাল ৰিজাল্ট আশা কৰিম যে সকলোৰে ভাল ৰিজাল্ট আহে এতিয়া এই ভিডিঅ'টো যিসকল ছাত্ৰ ছাত্ৰীয়ে এইচএসএলচি পৰীক্ষাত অৱতীৰ্ণ হ'ল আৰু যিসকল ছাত্ৰ ছাত্ৰী এবাৰ নৱম শ্ৰেণী বা দশম শ্ৰেণীলৈ অৱতীৰ্ণ হ'ব তেওঁলোকৰ বাবে এতিয়া এই ভিডিঅ'টোৰ মূল উদ্দেশ্য হৈছে ছাত্ৰ ছাত্ৰীসকলে কি ভুল কৰে পৰীক্ষাৰ এই সময়ছোৱা প্ৰিপাৰেচনৰ সময়ছোৱাত কি ভুল কৰে সেই সকলো বস্তু মই এই ভিডিঅ'তে কৈ যাম আৰু বিশেষকৈ তোমালোকে সকলোৱে গম পোৱা যে প্ৰাগজ্যোতিকা পাব্লিকেশ্যনৰ সহায়ত আমি ব্ৰহ্মাস্ত্ৰ নামৰ এখন মেথমেটিক্সৰ MCQ বুক কম্পাইল কৰি উলিয়াইছিলো আৰু এই ফাৰ্ষ্ট এডিশ্যনত আমি 500টা কপি কৰিছিলো আৰু প্ৰত্যেকৰে এই 500টা কপি খুব সহজতে আমাৰ মানে সোল্ড হৈ গৈছিল এটা কথাটো হৈছে যে এই ব্ৰহ্মাস্ত্ৰ বুকখনে তোমালোকক কেনেকৈ সহায় কৰিলে নাই সহায় নকৰিলে কি ক্ষেত্ৰত সহায় কৰিলে আমি সকলো বস্তু বিতংভাৱে তোমালোকক অৱগত কৰিম ঠিক আছে এতিয়া চোৱা এই ভিডিঅ'টো প্ৰথমতে মই তোমাক এটা কথা ক'ব বিচাৰিছো যে এই 2025-26 বৰ্ষৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে বিশেষকৈ যিসকল ছাত্ৰ ছাত্ৰীক আমি পাঠদান কৰোৱাই আছিলো সেইসকল ছাত্ৰ ছাত্ৰীৰ পৰা মই অকণমান মানে কিছু ক্ষেত্ৰত অকণমান মাজভাগতে মানে মই ডিসএপইণ্ট হৈছিলো কেলি জানানে তেওঁলোকে ভবাৰ ধৰণে কামবোৰ নকৰিল মই কৈছো যে যিসকলে নৱম শ্ৰেণী বা দশম শ্ৰেণীলৈ পাবা তেওঁলোকে একদম কথাবোৰ মনত ৰাখিবা এই পইণ্টবোৰ ঠিক আছে তেওঁলোকে কি কৰিলে জানানে যোৱাবাৰ যিহেতু আমি লক্ষ্য প্লাছ কোচিং ইনষ্টিটিউটে কি কৰিছিলো কমন কুৱেশ্যন প্ৰভাইড কৰিছিলো ল'ৰা ছোৱালীক হয় নহয় কিন্তু এবাৰ মই দিয়া নাই ক্লাছ মেথছৰ হয় নহয় মই দিয়া নাই যে এইকেইটা কুৱেশ্যন আহিবই বুলি কিয় দিয়া নাই গম পাইছানে কাৰণ যোৱাবাৰ দেখিলো যে আমি দিয়া কুৱেশ্যনবোৰ আহি গ'ল ডাঙৰ কথা নহয় কিন্তু ছ'চিয়েল মিডিয়াতে হওক বা ছাত্ৰ ছাত্ৰীৰ মানে মানসিকতাতে হওক অকণমান সলনি হ'ল তেওঁলোকে কি কৰে গোটেই বৰ্ষটো নপঢ়ে আৰু সেই লাষ্টৰ এমাহত কি কৰে সেই কমন কুৱেশ্যনলৈ ৰখি থাকে চবতকে সমস্যাটো সেইটোৱে হৈছে যাৰ ফলত মই যিমানে এফৰ্ট নিদিলো গোটেই বৰ্ষটো তেওঁলোকে কি কৰিছে ছাৰ কমন কুৱেশ্যন এইটো বহুত বেছি এটা বেয়া ইম্পেক্ট কৰিছে ঠিক আছে সেইকাৰণে আমি কমন কুৱেশ্যন বুলি নহয় এটা থ্ৰলি ৰিভিজন হিচাপে দিছো বা এইকেইটা কুৱেশ্যন কমন কুৱেশ্যন বা থ্ৰলি ৰিভিজন এটা কাৰণ কি হয় চোৱা তেওঁলোকে যেতিয়া এটা বৰ্ষত সম্পূৰ্ণ এখন কিতাপ পঢ়া পৰীক্ষাৰ যাতে এদিন বা দুদিন গেপ দিয়ে সেই গোটেই কিতাপখন ৰিভিজন কৰাটো সম্ভৱ নহয় সেইবাবে আমি গাইড কৰি দিয়া হয় আৰু সেই গাইড কৰি দিওঁতে কৈ দিয়া হয় যে কোনকেইটা কুৱেশ্যন পৰীক্ষাত সম্ভাৱ্য কুৱেশ্যন হ'ব পাৰে কেতিয়াবা কাৰোবাৰ কমন আহিব পাৰে কাৰোবাৰ নাহিবও পাৰে হয়নে তেনেকুৱা কথা এতিয়া কথাটো হৈছে যে সেই কথাটোৱে মোক অকণমান দুখ দিলে কাৰণ ছাত্ৰ ছাত্ৰীসকলে অকল কমন আমি যেটো প্ৰত্যেকজন শিক্ষকে কি কৰো তেওঁলোকক কনচেপচুৱেলি অকণমান ষ্ট্ৰং কৰিব বিচাৰো কিবা এটা বস্তু নহয় যাতে জ্ঞানটো আয়ত্ত কৰক কেলে হ'ল কি হ'ল প্ৰশ্ন কৰক আমাক তেতিয়া আমি সেইটো আমাৰ কাৰণে ভাল হয় তেওঁলোকৰ কাৰণে ভাল হয় মানে সেইকাৰণে সেইটোকে নকৰি যদি অকল কমনকে থকা তেতিয়া আমাৰ বহুত বেছি অসুবিধা হয় ঠিক আছে ছ'চিয়েল মিডিয়াত কি হয় কিছুমান ভিডিঅ' বনাবলগীয়া হয় ভিউৰ কাৰণে দিবলগীয়া হয় কিছুমান বস্তু কাৰণ চাবা তোমালোকে বাকীবোৰ চেনেলে হওক বা এডিটাৰ চেনেলে হওক তেওঁলোকে কি হৈছে এক্সপেক্টেড কুৱেশ্যন পেপাৰ লিক তেনেকৈ কুৱেশ্যন ভিডিঅ' বনায় কাৰণ ভিউটো আহে যিহেতু আমিও এটা ইউটিউব চেনেল চলাই আমি দিবই লাগিব ঠিক আছে সেইকাৰণে কৈছো প্ৰথমৰ পৰাই তোমালোকে যাতে ভালদৰে পঢ়া শুনা কৰা ভালদৰে মানে কি বহুত বেছি পঢ়িবলৈ নাই কোৱা থ্ৰলি তোমালোকে যদি কনচিষ্টেণ্টলি যদি 4 ঘণ্টাকৈ সময় পঢ়া স্কুল থকাকেইদিন বন্ধ ভাই যদি 5-6 ঘণ্টা সময় পঢ়া ফাৰ্ষ্ট ডেৰ পৰা যথেষ্ট হয় তোমালোকৰ 2-3 মাহৰ আগতে কি হ'ব কোৰ্স কমপ্লিট হৈ যাব ঠিক আছে ওকে ঠিক আছে বাকি আজি এতিয়া মই ভিডিঅ'টো মেইন পইণ্টলৈ আৰম্ভ কৰিছো এক মিনিট নহয় এক মিনিট ওকে এতিয়া কি হৈছে এই ভিডিঅ'টোৰ মেইন কথাটোলৈ আহোঁ ঠিক আছে এই কিতাপখন যিখন ব্ৰহ্মাস্ত্ৰ মই প্ৰায় ইয়াত 1.5-2 বছৰ সময় ইয়াত ইনভেষ্ট কৰিছো মোৰ লগৰজনে টাইপিং কৰা প্ৰিণ্টিং কৰা ডিজাইনিং কৰা সকলো ক্ষেত্ৰত ইয়াত কষ্ট কৰিছে ঠিক আছে এই কষ্টৰ ফলত আমি সাৰ্থক হৈছো নে নাই আৰু জনাব লাগিব তোমালোকৰ কি লাভ হ'ল নপঢ়ি কি লছ হ'ল পঢ়ি কি লছ হ'ল
কিতাপখন ক্ৰয় কৰি কি লাভ হ'ল? ক্ৰয় নকৰি কি লাভ হ'ল? প্ৰাগজ্যোতিষে যে পাব্লিকেশ্যন কৰিলে তেওঁলোকৰ লাভ কৰিলে ন? তেওঁলোকে আমাক সহায় কৰিলে নাই কৰা? সেই সকলো বস্তু মই বেলেগে ক'ব নাযাওঁ, তোমালোকক প্ৰথমটো শ্লাইড দেখাইছো, তাৰ পৰা বুজি পাই যাবা আচলতে এই কিতাপখনত কি আছিল। আমাৰ যদি এই ফাৰ্ষ্ট শ্লাইডটো চোৱা, তাত দেখিবা যে এই কিতাপখনৰ মহত্বটো, এই কিতাপখনৰ গুৰুত্বটো কি আছিল। তাৰমানে আমাৰ কষ্টবোৰ সাৰ্থক হ'ল নে নহ'ল, এই প্ৰথমটো তোমালোকৰ শ্লাইডে কৈ দিব। এই প্ৰথমটো কুৱেশ্যন হৈছে মেট্ৰিকত অহা HSLC অহা 2026 চনত। আৰু এইটো কি? এইটো আমাৰ কিতাপত থকা পেজ নম্বৰ 141ৰ কুৱেশ্যন নম্বৰ 35 চাই ল'বা। ঠিক আছে, একদম একে হয় নহয় বাৰু? ফিগাৰটোৰ লগত মিলাই চোৱা, ভেলু লেকে একে আহিছে, দেখিছানে বাৰু? টেনজেণ্ট কেইডালৰ মাজৰ যিটো এংগলটো কি দিছে, 50 ডিগ্ৰী দিয়া আছে হয়নে? একদম একে কুৱেশ্যন। চোৱা এই কুৱেশ্যনটো ভালদৰে মন কৰা। এই কুৱেশ্যনটো কি দিয়া আছে, আমাক কৈছে যে তলৰ ই কোনটো ইৰেচনেল নহয়। চোৱাচোন মই ইয়াত কি দিছিলো, এই সংখ্যাটো ৰেচনেল হয় নে ইৰেচনেল হয়, হয় নহয়? ইয়াৰ ওপৰত আমি এটা কুৱেশ্যন দিছিলো। এই গোটেই ইয়াৰ যিটো প্ৰডাক্ট ওলাব, যিটো পূৰণফল ওলাব, কি ওলাব? ৰেচনেল হ'ব নে ইৰেচনেল হ'ব? একদম একে হয় নে? √2 - √3, ইয়াত চোৱা √2 - √3 দিছে, √2 + √3 দেখিছা? একে ধৰণৰ কুৱেশ্যন আহিছে। নেক্সট স্লাইডটো চাচোন কি কুৱেশ্যন আছে। ওকে, ইয়াৰ মই কেইটামান কুৱেশ্যন লৈ আহিছো। গোটেই যদি আমি কিতাপখন এনালাইচিছ কৰো, এতিয়া চোৱা মই এটা কথা কৈছো, ইয়াতে মাজতে এটা কথা কৈ দিছো, যদি মই কি কৰিলো, এই গোটেই বুকখনৰ PDF-টো আৰু মেট্ৰিকৰ পেপাৰখন মই এক দি দিলো। এক কলো যে এনালাইচিছ কৰক আৰু আমাৰ এই কিতাপখনৰ পৰা কিমান % কুৱেশ্যন মানে কমন বা এজ ইট ইজ সেইটো আমাক কওক। তেতিয়া AI কি দিলে গম পাইছা না? আনসাৰ এনালাইচিছ কৰি পিনি 97%। তোমালোকে চাব পাৰা আমাৰ বুকখনৰ কিতাপখনৰ PDF-টো আমাৰ পৰা লৈ ল'বা দৰকাৰ হ'লে, আৰু তাক AI দি চাবা যে এনালাইচিছ কৰক আৰু কিমান %। এই 97% তেওঁলোকে দেখাইছে আমাৰ পৰা, মানে কমন কুৱেশ্যন এই কিতাপখনৰ পৰা আহিছে বুলি তেওঁলোকে ক্লেইম কৰিছে। অ'কে, ঠিক আছে। নেক্সট কি দিছে চাওক, ইয়াত কি আছে, এক্স এক্সিছৰ পৰা ইকুইডিষ্টেন্স বুলি কৈছে এই দুইটা পইণ্ট। এক্স এক্সিছৰ পৰা ইকুইডিষ্টেন্স বুলি কৈছে এই দুইটা পইণ্ট। সেম কুৱেশ্যন হয় নহয়? হয়, এইটো মেট্ৰিকত অহা কুৱেশ্যন, এইটো আমাৰ কিতাপত অহা কুৱেশ্যন। ইয়াত চোৱা দুটা স্ফিয়াৰৰ ভলিউমৰ ৰেচিঅ' দি থোৱা আছে, সাৰফেস এৰিয়া উলিয়াব লাগে ৰেচিঅ'টো। চোৱা ভলিউম দিয়া আছে দুটা স্ফিয়াৰৰ, ৰেচিঅ' দি থোৱা আছে, সাৰফেস ৰেচিঅ' উলিয়াব লাগে। কোনোবাই ক'ব যে স্যাৰ নাম্বাৰ এটা নিমিলিলে, 125:8 দিয়া আছে, আমাৰ 64:27 দিয়া আছে। নাম্বাৰ যিজনে পেপাৰ কাটে তেওঁলোকে মিলাব পাৰিব, নাম্বাৰ আমি মিলাব নোৱাৰো। কেৱল মাত্ৰ এই সংখ্যাবোৰ মিলিব যদিহে পেপাৰখন মই কাটো, তাৰ বাদে বেলেগে মিলাব নোৱাৰে। ঠিক আছে, সেইটো মনত ৰাখিবা। আমি পেটাৰ্ণটোৰ কথা কৈ আছো, নিউমেৰিকেল ভেলুৰ কথা নাই কোৱা। ঠিক আছে, যিকোনো আহিব পাৰে হয় নে? কোৱাচোন এইটো চোৱা কুৱেশ্যন কি আহিছিলে, দুটা ইকুৱেশ্যন দি থোৱা আছিলে, কৈছে যে ইকুৱেশ্যনৰ কোনো সলিউশন নাই। মেট্ৰিকত দিছিলে এইটো কুৱেশ্যন, কে ভেলু উলিয়াবলৈ কৈছে। আমাৰ কিতাপত কি আছিলে, দুটা ইকুৱেশ্যন দি থোৱা আছে, দেখিছানে? কৈছে কোনো সলিউশন নাই বুলি কৈছে, কে ভেলু উলিয়াবলৈ কৈছে, দেখিছা? একদম একে কুৱেশ্যন হয় নহয়? এইটো কুৱেশ্যন চোৱা ইন্টাৰেষ্টিং। ইয়াত কি আছে, 4x1 x2 x3 28, এটা কি বুলি কৈছে, A-Bত আছে, x3 উলিয়াবলৈ কৈছে। আমি পৰীক্ষাত কিতাপত কি দিছিলো, কিতাপত দিছিলো 18 নম্বৰ কুৱেশ্যনটো 850 প্ৰকেশ্যনৰ 3x1 x2 x3 31, এইকেইটা A-Bত আছে বুলি কৈছিলো। মই কৈছো যে x3 কিমান, ইয়াতকে কমন পেলাব পাৰি নেকি কোৱা? ঠিক আছে, মই জানো যিসকলে এই কিতাপখন একেবাৰে নপঢ়িলা, তেওঁলোকে থাকিও নপঢ়িলা, তেওঁলোকে অলপ হলেও মনটোত বেয়া লাগিব। চোৱা আমাক কি বুলি কয়, চেণ্টাৰৰ পৰা ডিষ্টেন্স দি থোৱা আছে, কৰ্ডালৰ লেংথটো দি থোৱা আছে, উলিয়াবলৈ কৈছে ৰেডিয়াছটো। সেম কুৱেশ্যন দিছিলো আমি কি 54 নম্বৰ কুৱেশ্যনটোত চাৰ্কলৰ চেপ্টাৰত, হয়নে? একেই, চেণ্টাৰৰ পৰা ডিষ্টেন্স দি থোৱা আছে, কৰ্ডালৰ লেংথ দি থোৱা আছে, ৰেডিয়াছ উলিয়াবলৈ কৈছে। এইটো এটা কুৱেশ্যন আহিছে, চোৱা কুৱেশ্যন নম্বৰ 6 আহিছে, সেইটো সেটত আমাৰ কিতাপত আছে। এই কুৱেশ্যনটো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আছিলে নে ক'ৰবাত আছিলে? হয়, HSLC 2019ত এনেকুৱা কুৱেশ্যন এটা আহিছিলে। আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনো ইনক্লুড কৰিছিলো কিতাপখনত, হয় নহয়? কিমান লাভ হৈছে চোৱা, কি দিয়া আছে, দুটা এনেকৈ ইকুৱেশ্যন, দুটা দিয়া আছে লিনিয়াৰ ইকুৱেশ্যন, সেই লিনিয়াৰ ইকুৱেশ্যন কনসিস্টেন্ট হয় নে ইনকনসিস্টেন্ট হয় পৰীক্ষাত আহিছে। আমি তেনেকুৱা ধৰণৰ কুৱেশ্যন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনত ইনক্লুড কৰিয়ে থৈছো। এটা নহয়, 3টা 4টা আছে ন কুৱেশ্যন, চাবা তোমালোকে। ঠিক আছে, দেখিছা? নেক্সট চোৱা এইটো
ভলিউম আৰু সাৰফেস এৰিয়া কি কৈছে স্ফিয়াৰ নিউমেৰিকেলি ইকুৱেল সাংখ্যিকভাৱে সমান এটা কৈছে তাৰ ডায়ামিটাৰটো কিমান পৰীক্ষাত ৰেডিয়াছ আহিব পাৰিলে কিন্তু ডায়ামিটাৰ আহিছে আমি ডায়ামিটাৰ দিছিল দেখিছানে কিমান মিলি গৈছে একদম একে মিলি গৈছে দেখিছানে ভলিউম আৰু স্ফিয়াৰ কি কৈছে সাৰফেস এৰিয়া কি বুলি কৈছে ডায়ামিটাৰটো সুধিছে নেক্সট এটো চোৱা দুডাল লাইন কি বুলি কৈছে প্যাৰালেল বুলি কৈছে তাৰে যদি এটা ইকুৱেশ্যন এটো হয় আনটো ইকুৱেশ্যন কি হ'ব দিছে ভাবিছিলা না নাও ইকুৱেশ্যন আহিব বুলি প্ৰায়টো আমি দুটা ইকুৱেশ্যন লৈ পিনে কৰি থাকো আহি গল দেখিছানে চোৱা আমি কি দিছিলো কিতাপত দুডাল লাইন যদি প্যাৰালেল হয় এটা ইকুৱেশ্যন দি থোৱা আছে আনটো ইকুৱেশ্যন কি হ'ব আমি ইয়াত সুধিছিলো কুৱেশ্যনটোত এটো কোনটো কুৱেশ্যন হয় লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবলৰ 16 নম্বৰ কুৱেশ্যনটো চাই লবা কিতাপখনত ঠিক আছে বুজি পাইছানে আমি এনে ক্লেম নাই কৰা কিতাপখনলৈ চাই লবা চোৱা ইয়াত কি দিছে দুটা ট্ৰায়াঙ্গল সিমিলাৰ কথা কৈছিলো মই 21 নম্বৰ কুৱেশ্যনৰ ট্ৰায়াঙ্গলছৰ মেট্ৰিকত কি আহিলে সিমিলাৰ ট্ৰায়াঙ্গলৰ কাৰণে কোনটো শুদ্ধ সুধিছে সদায় শুদ্ধ হ'ব সুধিছে হয়নে দুটা ট্ৰায়াঙ্গল যদি সিমিলাৰ হ'বলৈ হয় ইয়াতে আছে না কন্ডিশন কিটা সাইডস কিটা প্ৰপৰশন আমাৰ এংগলবোৰ ইকুৱেল হ'ব হয়নে এইবোৰ আছিল নে আছিল হেতু কোৱেশ্যন আহি হ'ল এইটো চোৱা মিডিয়ান উলিয়াবলৈ কৈছে আমাক মিডিয়ান কৈছে কাৰ মিডিয়ান উলিয়াবলৈ কৈছে 8টা প্ৰাইম নাম্বাৰ আমি কি দিছিলো মিডিয়ান উলিয়াব লাগে কাৰ উলিয়াব লাগে 5টা নেচাৰেল নাম্বাৰ ক'ব যে এইটো বেলেগ স্যাৰ বেলেগ নহয় তাৰ যে কিতাপখন ভালদৰে মন কৰা প্ৰাইম নাম্বাৰৰ কথাটো মই মিন উলিয়াই দিছো কিতাপখনত মিন উলিওৱা প্ৰথম 5টা প্ৰাইম নাম্বাৰ মিন উলিওৱা এনেকৈ দিছো কুৱেশ্যনটোত আমি নেচাৰেল নাম্বাৰ যদি প্ৰাইম নাম্বাৰ চিন নাপা হ'ব জানো নহ'ব কিন্তু টাইপটো একেই মই 5টা নেচাৰেল নাম্বাৰ দিছো ইয়াত 8টা প্ৰাইম নাম্বাৰ আহিলে আৰু কোনোবাই ক'ব যে প্ৰাইম নাম্বাৰ কথা কৈছে নাইতো স্যাৰ কিতাপত চাই ল'বা তেওঁলোকে মিন উলিয়াবৰ কাৰণে মই দি থৈছো ঠিক আছে আৰু প্ৰাইম নাম্বাৰ বিষয়ে আমি কি কৰিছো ইউটিউবতো পঢ়াই থোৱা আছে নাম্বাৰ সিস্টেমৰ গোটেই চেপ্টাৰটো প্ৰায় 1.5 ঘণ্টা মানৰ ভিডিও এটা পঢ়াই থোৱা আছে বহুতে মোক কৈছিলে স্যাৰ এনেকুৱা চাৰ্ট আহিব নেকি ষ্টেটিষ্টিক্সৰ পৰিসংখ্যাৰ পৰা এনেকুৱা চেপ্টাৰৰ পৰা এনেকুৱা আহিব নেকি কিতাপত যদি ভালদৰে চোৱা এনেকুৱা টেবুল অতি কমেও 10খন আছে এমসিকিউ ফৰ্মত মডেল ক্লাছ মিডিয়ান ক্লাছ উলিয়াবৰ কাৰণে হনে লোৱাৰ লিমিট আপাৰ লিমিটৰ কথা কৈ থৈছে এই গোটেই বস্তুবোৰ আমাৰ দি থোৱা আছিল তাৰ পৰা এটা কোৱেশ্যন কি আহিলে জানানে মডেল ক্লাছটো আহি গল এই চাৰ্টখনৰ পৰা আমি তেনেকুৱা কোৱেশ্যন কি দিছে গম পাছানে এই চেপ্টাৰটো দি থোৱা আছে 24 নম্বৰ কুৱেশ্যনটোত কি দিছিলো মডেল ক্লাছ উলিয়াবলৈ দিছিলো এই চাৰ্টখনত একদম একে ধৰণৰ কুৱেশ্যনে হয় এনেকৈ নকবা যে এইটো স্যাৰ ইন্টাৰভেল আছে তো বেলেগ হৈ যাব আমি ফ্ৰিকুৱেন্সি চাই পিনেটো কওঁ হয় না নহয় কওঁ নকওঁ ঠিক আছে তোমালোকে ইয়াত 10 to 20 20 to 30 এনেকৈ আমি ইন্টাৰভেল বনি যাব আসলে মই এইটো কিতাপখন 10 to 20 আছে চাগে চাই 10 to 30 আছে চাগে 30 to 40 আছে চাগে কিতাপত অকমান মোৰ প্ৰিন্টিং মিস্টেক হৈ গ'ল চাগে এইটো বনাওতে ওকে চাই লবা কিতাপত এনেকৈ পাবা এই কোৱেশ্যনটো চোৱা এটা কোৱাড্ৰেটিক পলিনোমিয়েল দি থোৱা আছে তাৰ পৰা কি উলিয়াবলৈ কৈছে 1 plus alpha আৰু 1 plus beta উলিয়াবলৈ কৈছে দেখিছানে 1 plus alpha আৰু 1 plus beta উলিয়াবলৈ কৈছে প্ৰডাক্ট এটা চাচোন এইটো কি হয় এটা কোৱাড্ৰেটিক পলিনোমিয়েল হয় নহয় হয় ইয়াৰ পৰা কি উলিয়াবলৈ কৈছে আমাক চোৱা ইয়াত মই কুৱেশ্যনটোৰ এইটো প্যাটাৰ্ণটো দিছে নে 1 plus alpha into 1 plus beta whole into 1 plus beta ইয়াৰ ভ্যালুটো ইকুৱেল টু 0 দি থোৱা আছে c মানটো উলিয়াবলৈ কৈছে কুৱেশ্যনটো কোনোবাই ক'ব যে স্যাৰ একেবাৰে নাই মিলা তোমালোকে যদি এই কুৱেশ্যনটো যদি সলভ কৰিবলৈ হয় তোমালোকে এই পাৰ্টটো সিম্পলিফাই কৰিব লাগিব আৰু এই পাৰ্টটো সিম্পলিফাই কৰাটো আমাক ক'ত দিলে এইটো ইকুৱেশ্যন দি দিলে এইটো ইকুৱেশ্যন দি দিলে এইটো দি দিলে একদম ইজি হয় নহয় নেক্সট চাও নেকি নেক্সট চোৱা এই কুৱেশ্যনৰ এই নাম্বাৰ কেইটা ভালদৰে চোৱা নাম্বাৰ কেইটা চোৱা ঠিক আছে কি উলিয়াবলৈ ক'লে কমন ডিফাৰেন্স কি উলিয়াইছো কমন ডিফাৰেন্স কি উলিয়াবলৈ কৈছে নেক্সট টাৰ্ম উলিয়াবলৈ শিকাইটো আছে দেখিছানে এনেকুৱা কুৱেশ্যনৰ হয় নহয় তানে কি দেখিলা কমন ডিফাৰেন্স উলিয়াবলৈ কৈছে নেক্সট টাৰ্ম উলিয়াবলৈ কৈছে এই সিকোয়েন্সটোৰ পৰা হয়নে আনহে নালাগে সিকোয়েন্সটোৱে কমন পৰিছে নাম্বাৰলে কমন পৰিছে আৰু কি কৰিম কোৱা আৰু ঢেৰ কুৱেশ্যন আছে বাকি বেছি উলিয়াই নাথাকিলো আৰু probability দি থোৱা আছিল এটো probability not e হয়নে কমপ্লিমেন্ট উলিয়াবলৈ কৈছিলে এটা কোৱেশ্যন দি থোৱা আছে ক'ত কুৱেশ্যন অফ 4 চাবা probability চেপ্টাৰটো ইয়াত চাবা এই কুৱেশ্যনটো কোনে কয় স্যাৰ এই কুৱেশ্যনটো আপুনি ভুলকে মেচ কৰি পালে নেকি ভুল হৈ গ'ল চাগে
নহয় চোৱা ইয়াত কি বুলি কয় দুটা সাৰ্কুলাৰ সাৰ্কামফাৰেন্সটো যদি ৰেডিয়াস দিয়া আছে সেইটো যদি মই সাৰ্কামফাৰেন্স যদি মই যোগ কৰো ডাঙৰটোৰ লগত সমান হ'ব সেই ডাঙৰটোৰ ৰেডিয়াসটো কিমান হ'ব দিছে ঠিক আছে তাৰ আনসাৰ এইটো হয় তাৰ মানে কি ইয়াৰ আনসাৰটো কি হ'ব 6 + 8 14 টো হৈ যাব আনসাৰ হেতু কেনেকৈ ডাঙৰটো যদি ৰেডিয়াস যদি তুমি ক্যাপিটাল R লোৱা তাৰ সাৰ্কামফাৰেন্স কি হ'ব 2 পাই R হ'ব সৰুকিটা যদি তুমি এটা R1 লোৱা এটা যদি R2 লোৱা কি হ'ব এটা 2 পাই R1 হ'ব এটা কি হ'ব 2 পাই R2 হ'ব নে প্লাস কৰিলে কি হ'ব ডাঙৰ লগত সমান বুলি কৈছে 2 পাই টো কমন যাব কেনসেল যাব না যাব থাকি যাব কি ক্যাপিটাল R ইকুৱেল কি থাকি যাব R1 + R2 আৰু ইয়াত স্মল নাম কি দিছে R1 R2 কি দিছে 6 আৰু 8 আছে এইটো কোৱেশ্চন এইটো থিওৰাম এপ্লাই হ'ব নহব আমি চোৱা অকমান পাৰিলে এটা স্টেপ আগে পাৰি আছো নাম্বাৰকে অলপ আগে পাই আছো ভেৰিয়েবলত খেলি আছো আমি ঠিক আছে কেনেকে ভাবিব পাৰে এক্সামিনাৰ দেখিছানে এইটো কোৱেশ্চন কেলে প্ৰবাবিলিটিৰ পৰা at least one head দুটা কইন টস কৰা সো দুটা কইন টস কৰিলে at least one head at most হয় exactly হয় maximum minimum এই গোটে বস্তু আমি পঢ়াই থৈছিলো সব কোৱেশ্চনে আছে তেনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে কি ইয়াত at least আমাৰ কিতাপত কি আছিল ইয়াত আহিলে at least head এটা আহিলে কি at least one tail কি বেলেগ হৈ গল নি কি আহিলে কিংগুলাৰ প্ৰবাবিলিটি কি আহিলে কিংগুলাৰ প্ৰবাবিলিটি খালি ইয়াত ৰেড কিং দিছিলো ইয়াত কি আহিলে অকল কিং আহিলে টাইপটো একেই হৈছে দুইটা কম্বাইন কৰি নি এই কোৱেশ্চনটো আহিলে বুজিছা নাই তুমি যদি এইটো জানা তোমালোকে যদি এইটো জানা অবিয়াসলি এইটো জানিবা হয় নহয় এতিয়া কি হৈছে বস্তুবোৰ স্টেটমেন্ট বেস বেছি আহিব লৈছে চাইছে তেওঁলোকে মানে ভেৰিফাই কৰিব পাৰিছে নাই বাৰু বস্তুটো ঠিক আছে নেক্সট এই কোৱেশ্চনটো চোৱা এই নাম্বাৰটো কম্পোজিট নাম্বাৰ বুলি কৈছে সঁচা নে মিছা নে আমি জানিবৰ কাৰণে আমি এনেকুৱা কোৱেশ্চন ধেৰ দি থোৱা আছে তিনটা দিয়া আছে নোৱা কোৱেশ্চন কিতাপত চাবা কেনেকুৱা কোৱেশ্চন 31 নম্বৰ কোৱেশ্চনটো এই নাম্বাৰটো কম্পোজিট হয় নে প্ৰাইম নাম্বাৰ হয় নে একোৱে ক'ব নোৱাৰো আমি ঠিক আছে তাৰ মানে এইটো স্টেটমেন্ট কি দিলে এইটো চোৱা এই সাৰ্চনৰ ৰিজনত চাবা 11 নম্বৰ কোৱেশ্চনটো কি দি আছে এই স্টেটমেন্ট অফ ফান্ডামেন্টাল থিওৰাম অফ কাউন্টিং বা এৰিথমেটিক ঠিক আছে হেতু স্টেটমেন্টটোৱে ইয়াত উঠাই দিলে শুদ্ধ নে ভুল চাবলৈ কৈছে নেক্সট ষ্টেটিষ্টিক্স কি দিলে আৰু এটা মোড মিন দিয়া আছে উলিয়ালে আছে মিডিয়ান চোৱা কোৱেশ্চনটো চোৱা মিন আৰু মোড দি থোৱা আছে দেখিছানে উলিয়ালে আছে মিডিয়ান একে হয় না কোৱেশ্চন এটো ক'ত আছে কোৱেশ্চন নম্বৰ 12 টো মেডিকেল আছে কেনেকুৱা কোৱেশ্চন নম্বৰ 1 একতে আহিছে এটো কোৱেশ্চন হেতু সেটত আহি গ'ল এটো ৰিলেচনটো শুদ্ধ নে ভুল আমি ৰিলেচনটো ভেৰিফাই কৰিব কাৰণে কি কৈছিলো এটা কোৱেশ্চন দি থোৱা আছে কোৱেশ্চন নম্বৰ 14 টোত এইকিটা ইয়াৰ পৰা জানিবা যদি সেই 2 টো মিডিয়ানৰ এফালে গুছি আহিলে কি হ'ব ডিভাইডেড বাই হৈ যাব কোনটো শুদ্ধ আমি কৰিব লাগে শুদ্ধ নে ভুল এটো সুধিছে আমাক ঠিক আছে সিম্পলি কলে আৰু কি আছে কোৱেশ্চন এইটো কোৱেশ্চন আছে ট্ৰায়াঙ্গলছৰ পৰা কি আহিলে অল স্কোৱাৰছ আৰ সিমিলাৰ এটো কিতাপৰ কোৱেশ্চন হয় মই কি দিছিলো কিতাপত থকাটো সবেই কৰে তাকে মই অলপ মডিফাই কৰি দিছিলো গম পাইছানে ইকুইলেটাৰেল ট্ৰায়াঙ্গলছ আৰ সিমিলাৰ ইকুইলেটাৰেল ট্ৰায়াঙ্গলে হওক বা স্কোয়াৰ হওক সব সিমিলাৰে হয় আহিলে মই দিছিলো ইকুইলেটাৰেল ট্ৰায়াঙ্গল আহিলে কি স্কোয়াৰ আমি গম পাও যে ট্ৰায়াঙ্গলছটো কিনো ট্ৰায়াঙ্গলছটো পলিগনে হয় এইটো স্টেটমেন্ট দিলে নে কোৱাচোন ইয়াতে এইটো কিতাপৰ কোৱেশ্চন এইটো ইয়াত আহিলে মেডিকত আহিলে তো যদি এইটো কৰি যোৱা হলে এইটো নজনা কিবা কাৰণ আছে নেকি কোনো কাৰণেই নাই হয় না কোৱাচোন আৰু আছে নে আৰু ঢেৰ থাকোতে আছে এতিয়া ইয়াত থাকে মই 20টা 25টা মান কোৱেশ্চন থাকে মই ডিসকাস কৰিলো তা তুমি কবা যে স্যাৰ আৰু ঢেৰ কোৱেশ্চন আহিছিলে চোৱা প্ৰথম কথাটো হৈছে যে যেটো বস্তু হৈ গল তাক আমি আকৌ ঘূৰাই নিব নোৱাৰো থাকিয়া কোৱেশ্চনটো কেনেকুৱা আছিল গম পাইছানে কোৱাড্ৰেটিক ইকুৱেশ্যনটো আহিছিল ৰেডিয়াস যিটো আছে সাৰ্কামফাৰেন্স উলিয়াবলৈ আহিছে এই যোনটো কোৱেশ্চনৰ nth টাৰ্ম উলিয়াবলৈ আহিছে ৰিভিজনৰ দুটা কোৱেশ্চন কিতাপৰ পৰা আহিছে বুজিছা নাই এই কোৱেশ্চনবোৰ মই যদি কম মোৰ কিতাপত আছে বুলি কৈ কিবা লাভ আছে নেকি কিতাপৰ পৰা ডাইৰেক্ট এজিটি চাইছে কোৱেশ্চন হয় না তাৰমানে কি হৈছে মই কোৱা যে এখন আৰু পুৰা পঢ়ালে বহুত ভাল ৰিজাল্ট আছিলে সেইটো কথা ক'বলৈ যোৱা নাই তোমালোকে এনেকুৱা হয় ন স্যাৰ ক'ৰ পৰা পঢ়িম এমসিকিউ কি পঢ়িম তোমাৰ হাততে আছে বস্তুটো তোমাৰ হাততে আছে তুমি হেতুৱে মন কৰা নাই ঠিক আছে বস্তুটো কি হৈছে যিজন শিক্ষকে আমাক পঢ়াইছে মই জানো মোৰ ওচৰত যিজনে ল'ৰা ছোৱালীয়ে পঢ়ে মোক বহুত বেছি ভাল পায় সেইটো মই ক্লেইম কৰিব পাৰো যে এইটো সঁচা কিন্তু তোমাৰ প্ৰমাণটো মই কেতিয়া পাম যেতিয়া মই কেতিয়া ফিল কৰিম এহেতি বস্তুটো মোক ভাল পোৱাৰ ছাত্ৰ তেওঁলোকে মই যিটো বিচাৰো তেওঁলোকে সেইটো দিব বিচাৰিছে মই জানো তোমালোক মই যেনেকৈ এফৰ্টটো দিম তেওঁলোকে মোক তেনেকৈ ৰিজাল্ট দিব লাগিব ন এনেকুৱা হ'ব কেনেবা কিছুমানে এফৰ্ট দিয়ে কিন্তু ৰিজাল্ট নাহে সেইটো হ'ব পাৰে কিন্তু সেইটো লৈ পিনে আমি হেপি ঠিক আছে কথা হৈছে যে এতিয়া চোৱা
আপকামিং যিসকল ক্লাছ 9 পৰা 10 পাব 10 কথা দুটামান কৈ দিছো তোমালোকক এই বুকখন আমি অকমান মডিফাই কৰি কিছুমান কুৱেশ্যন অকমান প্ৰিন্টিং মিষ্টেক আছে সেইখিনি আমি শুদ্ধ কৰিম শুদ্ধ কৰি তোমালোকক এটা নেক্সট এডিশ্যনটো আনিম পাৰিলে অকমান আমি ডিজাইনিং এ হওক আৰু কিছুমান কাম অলপ কৰিম ঠিক আছে তোমালোকে পাই যাবা কিতাপখন আৰু এটা দুটা কথা মনত ৰাখিবা যে তোমালোকে যাতে গোটেই বস্তুবোৰ প্ৰথমৰ পৰা যাতে পঢ়া ভুল নকৰিবা প্ৰথমৰ পৰা কমকৈ বা প্ৰথমৰ পৰা পঢ়া একদম কনসিস্টেন্টলি পঢ়া কেতিয়াবা গা বেয়া হৈ যাব পাৰে কথা নকওঁ সেইটো পঢ়িব নালাগে কৈছো কিন্তু পঢ়াটো যাতে তোমালোকৰ এনেই নপঢ়াকে নাথাকিবা ঠিক আছে আৰু এটা মই সুবিধা কৰিছো কি জানানে আমি লক্ষ্য প্লাছ কোচিং চেণ্টাৰত কেনেকৈ পঢ়াও মেথছ কেনেকৈ পঢ়াও মই সায়েন্সৰ জনে কেনেকৈ টিচাৰজনে পঢ়াব যেনেকৈ ইংলিছৰ কেনেকৈ পঢ়াব সকলো বস্তু লগত আমি কি কৰিম ডেমো ক্লাছ জন কৰিম পৰীক্ষা নলে শেষ হ'ব 17 তাৰিখ মানে হয়নে যোৰহাট ডিষ্ট্ৰিক্টত 17 তাৰিখ মানে শেষ হ'ব তাৰ পৰা কি হ'ব তোমাক 22 তাৰিখ 23 তাৰিখ মানৰ পৰা আমি কি কৰিম ডেমো ক্লাছ 23 তাৰিখৰ পৰা দিম 23 ডেমো ক্লাছ দিম আশা কৰিম যিসকলে আমাৰ ওচৰে পাজৰে আছা আহিবা ডেমো ক্লাছটোত ঠিক আছে এটেন্ড কৰি চাবা এনে ফ্ৰী অফ কষ্ট কোনো ইয়াত কথা নাই পইচাৰ কথা ঠিক আছে তোমাক গাইড কৰিম কেনেকৈ পঢ়িব লাগিব আমি যাতে ফিউলটো দিম তোমালোকে যাতে ধুনীয়াকৈ গোটেই বছৰটো যাতে ইঞ্জিনো চলি থাকে ওকে বাকি ক'বলগীয়া একো নাই ভুলবোৰ নকৰিবা প্ৰথমৰ পৰা কিবা যদি গাইড লাগে আমাক ক'বা ঠিক আছে ওকে থ্যাংক ইউ বাই বাই টেক কেয়াৰ